ভাষা সংস্কৃতি পৰম্পৰাৰো উদ্ধত প্ৰেম হয়তো সেইভাবে জাৰ্মানীৰ যুৱতী চেলিও বাউলি হৈছিল অসমৰ হুজা গাঁৱলীয়া ডেকা অৱনীৰ বাবে। আজি প্ৰেমৰ দিন। মই বৰ্তমান উপস্থিত আছো বৰপথাৰৰ চেলিকুচৰ ঘৰত। আজিৰ পৰা 10 মাহ পূৰ্বে এই চেলিকুচেই 7 সাগৰ 13 নদী পাৰ হৈ উপস্থিত হৈছিল গোলাঘাট জিলাৰ বৰপথাৰত। আৰু এই বৰপথাৰতে বিগত 10 মাহ ধৰি অৱনী কোচৰ লগত সুখে শান্তিৰে তেখেতলোকে বসবাস কৰি আছে। আৰু আজি এই প্ৰেমৰ দিনত তেওঁলোকেও ন কাৰ্যসূচীৰে এই প্ৰেমৰ দিন উদযাপন কৰিছে। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে প্ৰেমত পৰি 7 সাগৰ 13 নদীৰ সিপাৰৰ সুদূৰ জাৰ্মানীৰ পৰা গোলাঘাটৰ বৰপথাৰৰ অৱনী কোচৰ কাষলৈ 10 মাহৰ পূৰ্বে গুচি আহিছিল চেলি নামৰ যুৱতীগৰাকী। উন্নত এখন দেশৰ সকলো সুখ স্বাচ্ছন্দ্য এৰি চেলিয়ে জীৱন সংগী হিচাপে বাছি লৈছিল অৱনীক। বিগত 10 মাহে চেলিয়ে দৰিদ্ৰতাৰ মাজেৰে অৱনীৰ সৈতে কটাইছে এক সুখৰ জীৱন। ভেলেণ্টাইন ডে হিচাপে আমি আজি 10 মাহ হ'ল আমাৰ বিবাহিত জীৱনৰ। আজি ভাবিছোঁ আমি তাকে ফুৰিবলৈ যাম বুলি অলপ ওলাই মেলি। সেয়েহে মানে আমি অলপ ঘূৰি মেলি ধৰক নিজকে বুজি পাবলৈ চেষ্টা কৰিম আজি দিন। Yes, this Valentine's Day is a very famous day all over in the world, and I think it is also important to have one day this lovers can remember how this was in the past, married living, or other things what happened. Sometimes bad things happen, this is normal, but all absolved and can be joy and yes, lucky on this day. আজিও ভোগবাদী সমাজখনত চেলি আৰু অৱনী